4 মেৰ নিৰ্বাচনী ফলাফলত বিজেপি মিত্ৰজোঁটে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছতেই বুধবাৰৰ দিনটোত গৌৰৱ গগৈক কঠোৰ সমালোচনা কৰিছিল অখিল গগৈয়ে। সমান্তৰালভাৱে নাম নোকোৱাকৈ লুৰিণজ্যোতি গগৈকো কঠোৰ সমালোচনা কৰিছিল। কংগ্ৰেছৰ কেৰামতলিৰ বাবে আমি বৰবাদ হলো বুলি মন্তব্য কৰিছিল অখিল গগৈয়ে। তিনি গগৈ এতিয়া মানুহে পঢ়ছে যে তিনি গগৈ অহাৰ পিছতো নহ'ল। তিনি গগৈ এখনহে মিটিং কৰিলে খোৱাঙত অকল এখন মিটিং কৰিলে। মোক ৰাহুল গান্ধী অহা মিটিংখনলৈ নামাতিলেই। মই গৌৰৱক কৈছিলোঁ, গৌৰৱে ক'লে বোলে, মই ক'লোঁ এই কাইলৈ পৰহিলৈ কি প্ৰগ্ৰেম আছে? বোলে ৰাহুল গান্ধী আহিব নহয়। মই বোলো মোক মতা নাই যে, নামাতিলে মোক। যোৱা সময়খিনি সঁচাকৈ মই কৈছোঁ, ক'বলৈ বেয়া। গৌৰৱে বিচাৰি আছে যে মই যাতে বেছিকৈ মিটিং কৰিব নোৱাৰোঁ, ক'বলৈ বেয়াটো। ৰাহুল গান্ধীৰ ওচৰলৈ যাতে মই যাব নোৱাৰোঁ, মিটিংবিলাকত যাতে মই লিড ল'ব নোৱাৰোঁ, এইটো বিচাৰি থাকিলে আৰু ক'ত জিকিব? জিকাৰ পাছত তুমি সেইবিলাক কৰি থাকা যে অখিল গগৈক আমি মন্ত্ৰী নিদিওঁ। জিকাৰ পাছত কৰা, জিকাৰ আগতেই যদি তুমি এনেকুৱা কুটবুদ্ধি কৰি থাকা আৰু ক'ত ইলেকশ্যনত জিকিবা ভাই? মই গৌৰৱক একদম নমস্কাৰ কৰি কৰি কিমানবাৰ ক'লোঁ, জলগাঁৱত এবাৰ কেম্পেইন কৰি দিয়া ভাই, তোমালোকৰ এনেকৈ যে কেণ্ডিডেট দিছা। ৰকিবুল হুছেইনক কিমানবাৰ ক'লোঁ, এবাৰ সুধি চাব, কি কংগ্ৰেছৰ ইস্তাহাৰখন সুধি চাবচোন কোনখন বুলি। কিমানবাৰ ক'লোঁ বোলো নাই কমন মিনিমাম প্ৰগ্ৰেমটো কৰি লওঁ, নাই নবহে। কিমানবাৰ ক'লোঁ বোলো আগতীয়াকৈ আমাৰ 2 বছৰ আগৰ পৰা কৈছোঁ ইলেকশ্যনটো কেণ্ডিডেটবিলাক ঠিক কৰি ল'ব লাগে। ইমানতেই ক্ষান্ত নাথাকি অখিল গগৈয়ে কৈছিল, বিধানসভাত মুখ বন্ধ কৰি থকাৰ বাবে দেৱব্ৰত শইকীয়া পৰাজয় বৰণ কৰিছে। নাজিৰা বিধানসভা সমষ্টিত দেৱব্ৰত শইকীয়া যে হাৰিলে, নাজিৰা বিধানসভা সমষ্টিত ময়ূৰে এটা খামত ভৰাই ইলেকশ্যনৰ তাৰ লিফলেটখনৰ লগত, কি বুলি কয় এখন শ্লিপখনৰ লগত 2000 টকা মানুহৰ ঘৰে ঘৰে দিছে, খামত ভৰাই ভৰাই। দেৱব্ৰতে সেইমতে পলিটিক্স কৰা নাই, সেইমতে ফিল্ডত থকা নাই, সেইমতে মানুহৰ লগত সম্পৰ্ক ৰক্ষা কৰা নাই। আৰু বিধানসভাত আমাৰ বিধায়কবিলাকৰ মৌনতাই হ'ল কাল, আটাইতকৈ ডাঙৰ কাল। মাতিবই নোৱাৰে। দেৱব্ৰত শইকীয়াতো মুখেৰে নামাতেই তাতে। আৰু যিমানবিলাক আমাৰ অপজিশ্যনৰ লিডাৰ আছে নামাতেই। আৰু মুছলমানকেইটা বেছি। মুছলমানকেইটাতো হিমন্ত বিশ্ব শৰ্মাই মোক যেতিয়া গালি পাৰে, সিহঁতি এনেকৈ ধপ ধপ কৰি হিমন্ত বিশ্ব শৰ্মাক হেৰি কৰি থাকে, ছাপৰ্ট দি থাকে। বিৰোধীৰ বিপৰ্যয়ৰ সকলো দুখ কংগ্ৰেছলৈ ঠেলি দিয়াৰ পিছতেই আজিৰ দিনটোত অখিল গগৈক উভতি ধৰিছে দেৱব্ৰত শইকীয়াই। দেৱব্ৰত শইকীয়াৰ স্পষ্ট মন্তব্য, কংগ্ৰেছৰ বুকুচাত উঠি অখিল গগৈ বিধায়ক হৈছে। আনহাতে বিধানসভাত বিৰোধী মনে মনে বহি থাকে বুলি কৰা মন্তব্যত প্ৰত্যুত্তৰ দেৱব্ৰত শইকীয়াৰ, বিধানসভাত আনে কথা কৈ থাকিলে অসুবিধা নকৰাটো নিয়ম। বিৰোধী মানে সদনত জঁপিয়াই থাকিব নালাগে। কংগ্ৰেছৰ বুকুচাত উঠি তেওঁ শিৱসাগৰত জয়লাভ কৰিছে বুলি ক'বলৈ মই এতিয়া দ্বিধাবোধ নকৰোঁ। কাৰণ তেওঁতো অলপ দিন আগত পঞ্চায়তৰ নিৰ্বাচন হৈছিল, তাততো আমাৰ মিত্ৰতা নাছিল। তেখেতৰ দলেতো প্ৰাৰ্থী দিছিল, সেইখিনি কিমান জয়লাভ কৰিলে। তেওঁ যে কৈ আছে অকল তেওঁৱে কষ্ট কৰাৰ কাৰণে তেওঁৰ বেছ আছে, তেওঁতো সেইটো দেখা নাই। বিধানসভাত আমি ৰুল বুক মতে যাব লাগে, কাকো ডিষ্টাৰ্ব দিব নাপায়। ৰাতিপুৱা আধা ঘণ্টাৰ কাৰণে আহি আৰু দিনটোৰ কাৰণে কেনেকৈ খেদা খাই পেলাই TRP ল'ব পাৰোঁ, আপোনালোকৰ ওচৰতে বেছিকৈ গৈ থকা বিৰোধী হ'লোঁ বুলিয়ে মানে খুব গৰম কথা ক'ব লাগিব, জঁপিয়াই থাকিব লাগিব আসনৰ পৰা সকলো সময়তে। এইবিলাক মই উচিত বুলি নাভাবোঁ। সেই গতিকে আমাৰ দলটোক মই তেনেকেই নেতৃত্ব দিব বিচৰা নাছিলোঁ আৰু দিয়াও নাছিলোঁ। এনেদৰে কেইবাটাও ৰাজনৈতিক মন্তব্যৰে বিজেপিৰ সমান্তৰালভাৱে অখিল গগৈক প্ৰত্যাহ্বান সদ্য পৰাজিত প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ। আনহাতে দেৱব্ৰত শইকীয়াৰ পাছতেই সামাজিক মাধ্যমত অখিল গগৈক চৰম তোলা-ধুনা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ। কংগ্ৰেছ নেত্ৰীগৰাকীৰ স্পষ্ট মন্তব্য, কংগ্ৰেছে প্ৰাৰ্থী দিয়া হলে শিৱসাগৰত অখিল গগৈক EVM-এ বচাব নোৱাৰিলেহেঁতেন। সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে দিয়া বিশেষ পোষ্টটোত কংগ্ৰেছক সমালোচনা কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কোৱা কথাবোৰ ভৱিষ্যতলৈ অসত্য প্ৰমাণ কৰি এজন ভাল নেতা হ'বলৈ অখিল গগৈক নীতি শিক্ষা নেত্ৰীগৰাকীৰ। ইমানতেই ক্ষান্ত নাথাকি পোষ্টটোত নেত্ৰীগৰাকীয়ে অখিল গগৈক উভতি ধৰি ক'লে, কংগ্ৰেছ যদি মুছলমানৰ দল, আপুনি ধিং দলগাঁও এইবোৰ সমষ্টিত কিয় টিকট লৈছিল? তদুপৰি মীৰা বৰঠাকুৰৰ অখিল গগৈক প্ৰশ্ন,
অখিল গগৈ ডাঙৰীয়াই মিত্ৰতা ভংগ নিজেই কৰিলে নেকি? কেইবাটাও ৰাজনৈতিক মন্তব্যৰে নেত্ৰীগৰাকীয়ে অখিল গগৈক সামাজিক মাধ্যমৰ জৰিয়তে নীতি শিক্ষা দিয়া বিষয়টোৱে সম্প্ৰতি বিশেষ তাৎপৰ্য বহন কৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট চিন্ময়ৰ সহযোগত প্ৰিয়ংকা দাসৰ ৰিপৰ্ট, আছাম টক্স।